সবকে ঈদ মুবাৰক। সেইকাৰণে মই মেহেন্দি শুকাই গৈছে গোটেই ৰাতি এনেকৈ থৈ দিছিলোঁ। ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি এতিয়া শুইছিলোঁ মই 5টা মানত। তাৰপিছত আকৌ উঠিছিলোঁ, তাৰপিছত আকৌ শুই গৈছোঁ। তাৰপিছত এতিয়া আব্বা আহি আকৌ ফেন অফ কৰি দিছে, তো উঠি গ'লোঁ আকৌ। তো অলপ চৰ্দিও লাগিছে। চবেই ঈদত গৈ আছে বাৰু, মই গৈ চাই আহোঁ অলপ বাহিৰত, কি কৰোঁ দেখাই থাকিম, তো ব্লগটো চাই থাকিব। আৰু চবকে আকৌ ঈদ মুবাৰক। আৰু এইফালে মই পিঠা এইবোৰ বনাইছিলে আম্মা, তো এইবোৰে খাই আছিলোঁ। এইফালে চকু ফুলি আছে, টোপনিৰ পৰা উঠিছোঁহে জাষ্ট। উঠি খাব লৈছোঁ। এইফালে আম্মাও আহিছিলে, মানে লগতে আম্মাও খাই আছিলে, ময়ো খাই আছিলোঁ। তো আম্মাৰ লগত কথা পাতি মানে খাই আছিলোঁ মই। তাৰপাছত মই এইফালে ৰুমকেইটা চাফা কৰিব আছিলে, তো এইফালে কৰি আছিলোঁ। আৰু এইযোৰ মোৰ ঈদৰ ড্ৰেছ, আৰু ড্ৰেছ আছে বাৰু, বাকী এযোৰ ওলাইছোঁ পিন্ধিবৰ কাৰণে। এইযোৰ মেইন ড্ৰেছ আছিলে। ৰেডি, এতিয়া যাওঁ মই খাই লওঁ কিবা এটা, কাৰণ এতিয়াও খোৱা নাই একো, মোৰ ভোকো লাগিছে। তো খাই পিছত দেখাই আছোঁ। খাই আছোঁ, যোনটো ঈদৰ দিনা একদম লাগেই। তো এতিয়া ভাত খাই আহি পান খাই আছোঁ। সিফালে এতিয়া ব্লগটো ষ্টাৰ্ট কৰি আছোঁ। একচুৱেলি গোটেই দিন আজি শুইছোঁ, মই ব্লগটো কৰাই নাই। খাইছোঁ শুইছোঁ এইবোৰেই কৰিছোঁ, ক'তো যোৱাও নাই, ঘৰতে আছিলোঁ। আৰু এতিয়া বাজে কিমান 10টামান বাজে। মই মানে এতিয়া ঈদৰ মেইন ড্ৰেছটো চেঞ্জ কৰি এইযোৰ পিন্ধিলোঁ, আৰু পিন্ধি অলপ বহিছোঁ আৰু। তো ভাবিলোঁ অলপ ব্লগটো কৰোঁ, আৰু বহি চকলেট খাই আছোঁ। তো এইটো দুদিনৰ ব্লগ হ'ব, কালি আৰু আজি মিলাই কি কৰোঁ, তো সেইটো দুদিনৰ মিলাই এটা ব্লগ দিম, তো চাই থাকিব। কাৰণ আজি একোৱেই মই ভিডিঅ' কৰা নাই, তো কি দিম, একো আপলোড দিবলৈ একোৱেই নাই। তো কালি আৰু আজি মিলাই দুদিন কি কৰোঁ, তো তেখেতলোকেতো ব্লগ চাই দিব। আৰু মোৰ ইমান বেছি টোপনি লাগি আছে আজি, এনেতো ৰোজা নাই, আৰু খাইছোঁ দিনত, খাই টোপনি লাগি আছে। তো মই টোপনিয়ে মাৰিছোঁ। মই 12টামানত উঠিছোঁ, ৰাতিপুৱা এনে কাম চাম কৰি তাৰপিছত শুই গৈছিলোঁ। তাৰপিছত 12টামানত উঠিছোঁ, উঠি অলপ ৰেডি হ'লোঁ, তাৰপিছত আকৌ শুই গৈছোঁ, খাই শুই গৈছোঁ। তাৰপিছত আকৌ উঠিছোঁ, আকৌ কিবা খাইছোঁ, আকৌ শুই গৈছোঁ। এনেকুৱা কৰোঁতে গোটেই দিনেই শুইছোঁ আজি। ব্লগটো চাই থাকিব, দুদিনৰ মিলাই দিম আৰু। এতিয়াৰ কাৰণে বাই, কালি ব্লগ পাইছোঁ। এতিয়া 12টামান বাজে, মই উঠিলোঁ। উঠি অলপ ফ্ৰেছ হৈ খালোঁ জাষ্ট। তো ভাবিছিলোঁ ক'ৰবাত যাম, এতিয়া যাওঁ নেকি। আলহী আহিব কথা আছিলে, কিন্তু অহা নাই। আলহী আমাৰ এই ৰিলেটিভছ আৰু। তো যদি আহে আৰু নাযাওঁ, নাহিলে ক'ৰবাত যাব লাগিব আজি, অলপ ক'ৰবাত ফুৰিব যাম আৰু। তো চাই থাকিব। আৰু ইফালে মই গৈ আছিলোঁ দোকানত পাণ আনিব, আৰু ক'ল্ড ড্ৰিংকছ এইবোৰ ল'ব আছিলে। তো সেইবোৰ আনিব গৈছিলোঁ, ওচৰতে দোকান এখন আছিলে, তো তাতে গ'লোঁ। আৰু এইফালে বনাই আছিলে পাণ, মিঠা পাণ লৈছোঁ, আমাৰ কাৰণে বাৰু জৰ্দা পাণ তেনেকুৱা লৈছোঁ, আৰু 10-15টা মিলাই লৈছোঁ আৰু।
যিহেতু ঈদৰ টাইমত মানে পাণটো খাই ভাল লাগে, তো এতিয়া মই বেছিকৈ লওঁ আৰু দোকানত গৈছিলোঁ পাণ আনিব, জাষ্ট লৈ আহিলোঁ। এতিয়া পাণ খাই আকৌ আমাৰ ইয়াতেই মানে আমাৰ এই দাদা এজনৰ ঘৰত যাম আৰু খাই লওঁ আগতে। মানে পাণ খাব মন গৈছিলে, মিঠা পাণ। পিছত লগ পাইছোঁ। এতিয়া ফুৰিব গৈ আছোঁ আমাৰ ঘৰৰ ওচৰতেই। ৰোজা শেষ হৈছে, মানে এতিয়া উল্টা পাল্টা বস্তু খাব মন গৈছে, নাজানো কিয়। ৰোজাত একো খাব মন যোৱা নাই, কিন্তু এতিয়া খাব মন গৈছে। আৰু এইফালে পাণ আনিছিলোঁ, তো পাণ খালোঁ। পাণ খাই জিভা ৰঙা কৰি দিছোঁ মই। তো এতিয়া খাওঁ। তো আজিৰ ব্লগটো ইমানেই আছিলে, নেক্সট ব্লগত লগ পাম। বাই বাই।